Hello everyone, আজি এটা ৰেচিপি ভিডিঅ'ৰ সৈতে পুনৰ আহি গলো আপোনালোকৰ আগলৈ। তেতিয়াহলে মই ৰঞ্জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰিছো সকলো ভালে আছে আৰু কুশলে আছে। আমি সকলোৰে কিবা এটা নহয় কিবা এটা পছন্দৰ কাম থাকে, যেনে মই ৰান্ধি ভাল পাওঁ, কিন্তু সকলোৰে ভাল পোৱা কামটো হলেও কেতিয়াবা আমি একেটা কাম কৰিয়ে আমাৰ আমনি লাগে, কৰিব মন নাযায়। তেনেকুৱা অৱস্থাত আপোনালোকৰো যদি এনেকুৱা মানে আপোনালোকেও যদি ৰান্ধি ভাল পায়, আজি বনাব এলাহ লাগিছে, তেতিয়াহলে সেইটো ক্ষেত্ৰত এই ৰেচিপিটো খুব মানে ভাল হ'ব বুলি মই ভাবো, কাৰণ একদম ফটাফট জলদি হৈ যায় আৰু খাবলৈও সোৱাদ হয়। তেতিয়াহলে আহক বনাবলৈ আৰম্ভ কৰো। তাৰ বাবে মই কেৰাহীত দি দিছো ৰিফাইন তেল অলপ, আৰু ইয়াতে মই কণীকেইটা প্ৰথমতে ভাজি ল'ম, যিহেতু এগ ফ্ৰাইড ৰাইচ বনাব লৈছো। আৰু কণীকেইটা মই বাতিটোতে ভাঙি ললো। মই 3টা কণী এড কৰিছো, আৰু আপোনালোকে যিমানজনৰ বাবে বনাব বুলি ভাবিছে সেইমতে আপোনালোকে সামগ্ৰীবোৰ ল'ব। আৰু মই 3টা কণী বাতিটোত ভাঙি লোৱাৰ পিছত তাতে অকণমান নিমখো দি লৈছিলো আৰু ধুনীয়াকৈ মিলাই লৈছিলো। আৰু বাতিটোত নিদিয়ে আপোনালোকে ডাইৰেক্ট কেৰাহীখনতো কৰিব পাৰে সেই কামটো। আৰু কণীখিনি অকণমান সময় ভাজি ললো। মই কিন্তু বহুত বেছিকৈ ৰঙচুৱাকৈও কণীখিনি ভাজি নেপেলাওঁ, মানে অকণমানহে ভাজিম, মানে একেবাৰে যেন মানে কৰকৰীয়াকৈ, মানে যোনটো ক্ৰিস্পি কৰি পেলাই যে তেনেকুৱা মই নকৰোঁ। ইমানখিনিতে থৈ দিম তেতিয়াহে আচলতে কণীৰ সোৱাদটো আহিব বুলি মই ভাবোঁ। আৰু তাৰ পাছতে মই কেৰাহীখন পাতি দিলোঁ আকৌ গেছত, আৰু তাতে এতিয়া মই দি দিম আকৌ অকণমান তেল। আৰু তেলখিনি দি দিয়াৰ পাছত মই মিহিকৈ কাটি ৰেডি কৰি লৈছিলোঁ আদা আৰু নহৰু। প্ৰথমে দি দিম আদা আৰু নহৰুখিনি, সেইখিনি অকণমান 2 ছেকেণ্ডমান ভাজি লোৱাৰ পাছত মই ইয়াতে এড কৰিম পিঁয়াজ। মিহিকৈ মই পিঁয়াজো কাটি মেলি ৰেডি কৰি লৈছোঁ। পিঁয়াজখিনি দি দিম, আৰু পিঁয়াজখিনি আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ, তেতিয়াতো গমেই পাব ন মই কেনেদৰে কি কৰিছোঁ, কৈ যাম আপোনালোকক, বুজাই যাম। গতিকে এয়া দি দিলোঁ পিঁয়াজখিনি দি পেলাই, পিঁয়াজখিনিও বহুত বেছি ভাজিব নালাগে, মানে ৰঙচুৱা কৰি পেলাব নালাগে। মাত্ৰ কালাৰটো চেঞ্জ হোৱালৈকে মই এইখিনি ভাজিম। আৰু ৰেচিপিটো কেনেকুৱা পালে জনাবচোন। মানে আপোনালোকৰ লাইক কমেণ্টবোৰে বহুতখিনি উৎসাহ দিয়ে মনত, এনেকৈ নিজক ব্যস্ত কৰি ৰাখিবলৈ, আচলতে নিজৰ মনটোক ব্যস্ত কৰি ৰাখিবৰ বাবে মই এইবোৰ কৰি থাকোঁ, ভাল লাগে। আৰু তাৰপাছতে যিখিনি ফ্ৰাইড ৰাইচ বনালে সাধাৰণতে আমাৰ যিবোৰ পাচলি এড কৰিব লাগে, তেনেধৰণৰ পাচলি আজিকালি ৰন্ধা বঢ়াত সকলোৱে প্ৰায় এক্সপাৰ্টেই হয়, সকলোৱে জানেই। তথাপিও আৰু এয়া মই দিলোঁ বিন আৰু গাজৰ দিলোঁ। গাজৰৰ পৰিমাণটো অকণমান, পাচলিৰ পৰিমাণটো কম বেছি সেইটো আপোনালোকে যিমানজনৰ বাবে বনাম বুলি ভাবিছে তেনেকৈয়ে এড কৰিব। এতিয়া এইখিনি মই জোখমতে নিমখ আৰু অকণমান জালুক এড কৰিম, আৰু নিমখ জালুক দিয়াৰ পিছত আকৌ লাহেকৈ অকণমান মিলাই দিব লাগিব। মিলাই দিছোঁ। তাৰপাছতে মই এতিয়া অকণমান কেঁচা মটৰ এড কৰি দিম। মটৰকেইটাও মই বহুত বেছি ভাজিব বিচৰা নাই, সেই গতিকে মই এই প্ৰথমে দিয়া পাচলিখিনিৰ লগত নিদি পেলাই মই অকণমান পাছত এড কৰিম যেনিবা, সেইটোৱে কথা। আৰু এইবোৰ ফ্ৰাইড ৰাইচ বনালে যিখিনি পাচলি আমি এড কৰোঁ, সেই পাচলিবোৰ বহুত বেছি ভাজিব নালাগে, মানে ভাজি বনোৱাৰ দৰে ভাজিব নালাগে। এইখিনি মটৰখিনি দি দিলোঁ, লাহেকৈ অকণমান মিলাই দিম। মিলাই দিয়াৰ পাছতে এই প্ৰচেছটো হৈয়ে যাব আৰু লাহেকৈ। এতিয়া আমি ইয়াত এড কৰিম চয়া চচ, মই আধা চামুচ লৈছোঁ, আৰু ৰেড চিলি চচ লৈছোঁ 1 চামুচ। সেইখিনি অকণমান পানী দি বাতিটোতে মিলাই লৈছিলোঁ, সেইখিনি ইয়াতে দি দিলোঁ। অকণমান চিলি ফ্লেক্স দি দিছোঁ, সেইটো চিলি ফ্লেক্স কিন্তু সম্পূৰ্ণ অপশ্যনেল দেই, নিদিলেও কোনো কথা নাই। এইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। মিলাই দিয়াৰ পিছত এতিয়া যোনখিনি আমি ৰাইচ আগতে বইল কৰি ঠাণ্ডা কৰি থৈছিলোঁ, সেই ৰাইচখিনিও ইয়াতে দি দিম। আৰু এই ফ্ৰাইড ৰাইচখিনি কিছুমানে বহুতেই ঠাণ্ডা ভাত যদি থাকি যায় সেয়া দিও বনাই খাব পাৰে। খালি মাত্ৰ এটাই কথা যে ৰাইচখিনি একদম জৰজৰীয়া এটা হ'ব লাগে, তেতিয়াহে আচল ফ্ৰাইড ৰাইচ খোৱাৰ নিচিনা লাগে, সেইটোৱে কথা। আৰু তাৰপিছত এতিয়া ধুনীয়াকৈ মিলাই দিলোঁ, সম্পূৰ্ণ একদম ধুনীয়াকৈ মিলাই দিয়াৰ ওপৰতে কথা। এতিয়া আৰু সময় নালাগে। আৰু এতিয়া যিখিনি মই কণী ফ্ৰাই কৰি লৈছিলোঁ, ভুৰ্জি নিচিনাকৈ ভাজি লৈছিলোঁ, আপোনালোকক প্ৰথমে দেখাই দিছিলোঁ, সেইখিনি ইয়াত ধুনীয়াকৈ মিলাই দিলোঁ। আৰু গৰমে আৰু এই প্ৰচেছটো এতিয়া ৰাইচখিনি দিয়াৰ পাছত মিলোৱাৰ পাছত আৰু বহুত সময় গেছত, মানে জুইৰ ওপৰত থ'বলৈ প্ৰয়োজনেই নাই, খালি সুন্দৰকৈ মিলোৱাৰ ওপৰতে কথা। তাৰপাছতে আমি লগে পৰিৱেশন কৰিবই পাৰিম। আৰু এতিয়া পৰিৱেশনৰ বাবে আপোনালোকে যদি লগত মানে সকলোৰে পচন্দবোৰ বেলেগ বেলেগ, আপোনালোকে যি মন যায়, যিহৰ লগতে মন যায় তেনেকৈ বোলে অকণমান চালাড, ৰাইতা, সেইবোৰ তেনেকেই মন যায় তেনেকেই বনাই খাব পাৰে। আৰু মই বনাইছিলোঁ আজি বিলাহীৰ এইটো মিঠা চাটনি, গতিকে সেই বিলাহী আমাৰ ঘৰত সকলোৱে খাই ভাল পায়, গতিকে মই মিঠা চাটনিকে বনালোঁ। আৰু সেই গতিকে অকণমান দেখাই দিলোঁ আপোনালোকক চাটনিৰ কালাৰটো কেনেকুৱা পাইছে বাৰু দেখি। আৰু খাবলৈতো বিৰাট টেষ্টি হয়, মানে
মই নিজে বনাই নিজে অৱশ্যে ভাল ভাল বুলি ক'বলৈ অকণমান বেয়াই লাগে, তথাপিও আৰু যোনটো ভালটো ভাল বুলি ক'বই লাগিব। গতিকে ৰেচিপিটো আপোনালোকলৈ আগবাঢ়িলোঁ, কেনেকুৱা পালে জনাব বুলি আশাৰে বাট চাই ৰ'ম। পুনৰ লগ পাম আন এটা ভিডিঅ'ৰ সৈতে। তেতিয়ালৈকে সকলোৱে ভালে থাকক, কুশলে থাকক, হাঁহি মাতি থাকক। বাই বাই।